নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 কোটি টকা কিমান তাৰিখত সোমাই যাব তাক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ 19 নম্বৰ কিস্তি 24 তাৰিখত সোমাই যাব কৃষকসকলৰ একাউণ্টত। লগতে 10 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা আৰু প্ৰতিজন অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। ৰেচন কাৰ্ড থকা মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 5,000 কোটি টকা। ৰেচন কাৰ্ড থকা জনতাই লাভ কৰিব 5টা আঁচনিৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল শূন্য হৈ পৰিব। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। কেৱল ইয়াই নহয়, পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে উল্লেখ কৰা হৈছে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব লাগিব। আৰু তৃতীয়তে উল্লেখ কৰিছে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। আৰু পঞ্চমত উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেনৰ কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। আৰু ষষ্ঠ লেনদেন সম্পন্ন হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APTCৰ ওচৰত আপুনি বিক্ৰী কৰিব পাৰিব। আৰু তাৰ বাবে কেনেকৈ বিক্ৰী কৰিব আৰু তাৰ বাবে প্ৰথমতে কিন্তু আপোনালোকৰ এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি যদি এতিয়ালৈকে PM সূৰ্যকৰ আঁচনিৰ চলাৰটো আবেদন কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চলাৰ পেনেলটো আবেদন কৰক। আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব এইসমূহ সুবিধা। আৰু ইয়াৰ বাবদ আপোনাক প্ৰদান কৰিব চৰকাৰে 1,90,000 কোটি টকা আৰু 1,30,000 টকা ছাবচিডি প্ৰদান কৰিব। আৰু বাকী 60,000 টকা ইয়াৰ আপোনালোকৰ দিব লাগিব কিস্তি হিচাপে। সো বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে এপ্লাই কৰে এতিয়া এপ্লাই কৰি লৈ লওক। আপুনি কেনেকৈ এপ্লাই কৰিব, কি কি নথিপত্ৰ লাগিব, যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কাম বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? প্ৰতিদিনে কামৰ বিনিময়ত চৰকাৰে দিব আপোনাক 249 টকা। চৰকাৰে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম নিয়োগ নিশ্চিত আঁচনি। কাম বিচৰাৰ 15 দিনৰ ভিতৰতে কাম লাভ কৰিব আপুনি। প্ৰতিদিনৰ মজুৰি হিচাপে 249 টকাকৈ লাভ কৰিব আপোনাৰ একাউণ্টত। আৰু 18 বছৰ বয়স হৈছে যদি আপুনি এতিয়া যোগাযোগ কৰক গাঁও পঞ্চায়তত। হয় বন্ধু বান্ধৱীসকল, গাঁওবাসীৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দুখীয়া পৰিয়ালৰ সদস্যক চৰকাৰে দিব জব কাৰ্ড। এই জব কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বছৰি 100 দিনৰ কৰ্মসংস্থাপন। কেনেকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা? যোগাযোগ কৰক পঞ্চায়তৰ কাৰ্যালয় অথবা প্ৰতিনিধিৰ সৈতে। আবেদনৰ বাবে আপোনাক লাগিব বয়স, ঠিকনাৰ প্ৰমাণপত্ৰ। কেৱল ইয়াই নহয়, পৰিয়ালৰ প্ৰতিগৰাকী কৰ্মৰত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব জব কাৰ্ডত। কাম বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ নামত এটা জব কাৰ্ড বনাই লওক। আৰু তাৰপিছতে চাওক আপুনি কেনেকৈ কাম লাভ কৰে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। এপ্ৰিল মাহতে 10,000 কোটি টকা মহিলাৰ বেংক একাউণ্টত সোমাব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আন এটা ডেট ঘোষণা কৰিছে। বিহালী সমিষ্টৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ দিন। এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ এটা ডাঙৰ মন্তব্য কৰিলে। আৰু প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতে লাখ লাখ মহিলাৰ একাউণ্টত হ'ব 10,000 কোটি টকা। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল মাৰ্চ মাহত আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। আৰু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ কৈছে যে এপ্ৰিল মাহৰ 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক 10,000 কোটি টকা। 27 লাখ মহিলাক এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত।
মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়া পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি মদৰ দোকান থকা গড়ৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধনৰাশি ভাল ব্যৱসায় বা ট্ৰাক বা জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা আৰু কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব চৰকাৰে আকৌ ভেৰিফিকেশ্যন আৰম্ভ কৰিছে যদি এইকেইটা কেটেগৰীত আপুনি পৰে তেনে ক্ষেত্ৰত আপুনি কিন্তু গোটৰ 10,000 টকা নাপাব তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ আৰু অহা মাহৰ প্ৰায় প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত টকা প্ৰথম পৰ্যায়ত 10,000 কোটি টকা প্ৰদান কৰিব মহিলা গোটৰ একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 25,000 কোটি টকা আৰু তৃতীয় পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব আপোনাক 50,000 কোটি টকা 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ৰাজ্যত 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব আপুনি কেনেকুৱাকৈ আবেদন কৰিব নতুনকৈ তেনে ক্ষেত্ৰত নিশ্চয় যেতিয়া চৰকাৰে ঘোষণা কৰা সম্পৰ্কে জানিব পাৰিব আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰাই ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব তাৰপিছত অসমবাসী ৰাজহুৱা চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি পিএম কিষাণ ধন পোৱা নাই নেকি এতিয়াও নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ শীঘ্ৰে পিএম কিষাণ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰিব পৰা নাই এতিয়াও তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গ'ল এটা ভাল খবৰ যোগ্য হ'লে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি বছৰি 6,000 টকা একাউণ্টত লাভ কৰিব আপুনি ইয়াৰ বাবে কি কি নথিপত্ৰ প্ৰয়োজন হ'ব আপোনাৰ 1 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব 2 নম্বৰত উল্লেখ কৰা হৈছে আধাৰ সংলগ্ন মোবাইল নম্বৰ প্ৰয়োজন হ'ব 3 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ড লাগিব 4 নম্বৰত উল্লেখ কৰিছে কৃষকৰ নামত থকা কৃষি ভূমিৰ প্ৰতিলিপি 5 নম্বৰত উল্লেখ কৰিছে একচনীয়া তৌজি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰপত্ৰ দিব লাগিব 6 নম্বৰত উল্লেখ কৰিছে ডিবিটি সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব আপুনি 7 নম্বৰত উল্লেখ কৰিছে আধাৰ প্ৰমাণীকৰণৰ পিছত KYC কৰক 8 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে আপুনি যোগাযোগ কৰক ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু ফোন নম্বৰটো হৈছে 03612800213 নম্বৰত এতিয়া আপুনি কল কৰক পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 ভিতৰত ফোন কৰক এই নম্বৰতে নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব পিএম কিষাণৰ টকা হয় বন্ধুসকল পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ লগতে পিএম কিষাণৰ 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি আৰু পুৱাতে 19 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকসকলৰ একাউণ্টত ডিবিটি যোগে লাভ কৰিব পিএম কিষাণৰ টকা প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা যদি লিষ্টত আপোনাৰ নামটো আহিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো বহুতো ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণ আঁচনিৰ তালিকাৰ পৰা ধন লাভৰ পূৰ্বে কৃষকসকলে কৰিব লাগিব KYC তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই যদি নামটো নাই অতি শীঘ্ৰে আপুনি KYC কৰি লওক ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট পিএম কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব KYC তাৰপিছত অসমবাসী ৰাজহুৱা চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান-বাহনৰ আইন উলংঘন কৰিছে নেকি আপুনি 8 মাৰ্চত সকলো নিয়ম উলংঘনকাৰীয়ে পাব বৃহৎ থকা এই দিনটোতে সকলোৱে ভুল ক্ষমা কৰা হ'ব পূৰ্বৰ সকলো পেণ্ডিং চালানত পাব ৰেহাই 8 মাৰ্চত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত দেশৰ প্ৰতিখন জিলাতে বহিব লোক আদালত এই আদালতত অপৰাধ ক্ষমা পাবলৈ আপুনি কৰিব লাগিব আবেদন আপুনি কেনেকৈ পঞ্জীয়ন কৰিব বাহন চলাতে সিট বেল্ট পৰিধান নকৰাৰ বাবে চালান কাটিছে নেকি আপোনাক হেলমেট অবিহনে বা মটৰচাইকেল চলাই আৰক্ষীৰ ৰখত পৰিছে নেকি আপুনি বা ট্ৰাফিক সিগনেল ৰঙা লাইট জ্বলি থকাৰ সময়ত পথ অতিক্ৰম কৰাৰ অপৰাধত জৰিমনা বিহা হৈছে নেকি আপুনি তেনে ক্ষেত্ৰত আপুনি পাব ৰেহাই তাৰ বাবে সকলো কৰিব লাগিব পঞ্জীয়ন আপুনি কেনেকৈ পঞ্জীয়ন কৰিব নিশ্চয় আনটো ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'